কিন্তু এতিয়া আমি আমন্ত্ৰণ জনাইছোঁ ডাক্তৰ নমিতা বৈশ্যক। তেখেতে তৰুণৰ দৃষ্টিত সৌৰভ কুমাৰ চলিহা এই বিষয়ে অকণমান কথা আপোনালোকক ক'ব। সভাগৃহত উপস্থিত সমূহ সভাসদলৈ মই নমস্কাৰ জনাইছোঁ। আচলতে ছাৰে যি সাৰগৰ্ভ বক্তৃতা দিলে, সেই বক্তৃতাৰ পিছত কিবা ক'বলৈ মোৰ ভয় লাগিছে। মই মানে যেতিয়া বহি আছিলোঁ খুব আশা কৰি আছিলোঁ আৰু আস্তিক দৰ্শনত বিশ্বাসী মানুহৰ দৰে কৈ আছিলোঁ যে ছাৰৰ পিছত মোক নামাতক, মাতে যদি আগতেই মাতক। কিন্তু মই যেতিয়াই যি আশা কৰোঁ মানে ওলোটাটো হৈ যায়। আৰু আজিও মই ভাবি আছিলোঁ যে মই আজি আধা ঘণ্টামান আগতে আহি ইয়াতে বহি থাকিম, কিন্তু এনেকুৱা ভাগ্য জালুকবাৰীৰ পৰা পাণবজাৰ পোৱালৈ মোক 2 ঘণ্টা সময় লাগি গ'ল। গতিকে এতিয়া ভাবিছোঁ ছাৰবাক দৰ্শনকে মানিম। যাৱত জীৱেদ সুখং জীৱেদ ঋণং কৃত ঘৃতং জীৱেদ। যাহক, নতুন বছৰৰ নতুন এটি মাহৰ নতুন এটি দিনত ইয়াতে আহি উপস্থিত হোৱা সমূহ সুধীবৃন্দলৈ মই নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু উভতিব বিচাৰিছোঁ আজিৰ পৰা প্ৰায় 2 দশক আগৰ ঠিক এনেকুৱা এটি দিনলৈ। জানুৱাৰী মাহৰ 1 তাৰিখ দুপৰীয়াৰ সময় এগৰাকী 12 বছৰীয়া কিশোৰীয়ে চোতালত পাৰি থোৱা আৰামী চকীখনত আউজি দুপৰীয়াৰ ৰ'দজাক গাত পেলাই লৈ আগদিনা স্কুলৰ বঁটা বিতৰণী সভাত পুৰস্কাৰ হিচাপে পোৱা কিতাপকেইখনৰ মাজৰ পৰা এখন কিতাপ উলিয়াই পঢ়িবলৈ আৰম্ভ কৰিলে। এখন গল্পৰ কিতাপ। গল্পটো আৰম্ভ হৈছে এটা সংলাপেৰে। তাই তোমাক দেখি বৰ ভাল পালে চাগে, নহয়? অঁ, বৰ ভাল পালে, বৰ ভাল পালে। বেচেৰীৰ কি কৰোঁ কি নকৰোঁ অৱস্থা। এবাৰ মোৰ হাতত ধৰিলে, এবাৰ সৰু বাপৰ হাতত ধৰিলে, এবাৰ ইটো উলিয়ালে, এবাৰ সিটো উলিয়ালে। বহিবলৈ চকীখনকে দিবনে মোৰ হাতকে দিব? ইমানখিনিলৈকে পঢ়ি কিশোৰী ৰৈ গ'ল আৰু ভাবিলে এইটো কেনেকুৱা গল্প। আদি নাই, অন্ত নাই, নাম নাই, ধাম নাই, প্লট নাই, নায়ক নাই, নায়িকা নাই। কিন্তু ইমানবোৰ তথাকথিত নাইৰ মাজত গল্পটোত এনেকুৱা কিবা এটা আছিল যে কিশোৰীয়ে সন্মোহিত হৈ গল্পটো পঢ়ি গ'ল। আৰু গল্পটো যেতিয়া পঢ়ি শেষ হ'ল তেতিয়া তেওঁৰ হঠাতে এনেকুৱা লাগিলে যেন যিটো দুপৰীয়াত তেওঁ বহি আছিলে সেই দুপৰীয়াটো যেন হঠাতে সলনি হৈ গ'ল। মানে তেওঁ দুপৰীয়াটোক এক অন্য দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিলে। ঠিক গল্পত লিখাৰ দৰে বেলি উঠি আহিছে, চোতালত ৰ'দৰ তেজ, নাৰিকলৰ গছবোৰত কোনো শাৰী শব্দ নাই। ইকৰাৰ বেৰখনৰ সিপাৰে ৰাস্তাটোৰ যিখিনি দেখা যায় তাতো কোবাল ৰ'দ। এখন পাণৰ দোকান বন্ধ। তাৰ তলতে নেজ কোচাই কুকুৰ এটা শুই আছে। নাৰিকলৰ পাতত কোনো শব্দ নাই, জনপ্ৰাণী নাই, আকাশত মেঘো নাই। ভাবাচোন কেনেকুৱা। নকলেও হ'ব, এই গল্পটো আছিল সৌৰভ কুমাৰ চলিহাৰ মাষ্টাৰপিচ দুপৰীয়া, আৰু সেই কিশোৰীজনী আছিলোঁ মই। সেই গল্পটোৰ প্ৰভাৱ মোৰ মনত ইমান সুদূৰ প্ৰসাৰী আছিল যে আজি যেতিয়াই মই এটা গল্পৰ কথা লিখিবলৈ বহোঁ, যেতিয়া মই দুপৰীয়া এটাৰ কথা ভাবোঁ, মোৰ মনলৈ সদায় সৌৰভ কুমাৰ চলিহাৰ সেই দুপৰীয়াটোৱে আহে আৰু ক'ব নোৱাৰাকৈ মোৰ মনটো নিৰ্জন হৈ উঠে। মোৰ ভয় হয় কেতিয়াবা মই দুপৰীয়াৰ কথা লিখিবলৈ গৈ তেওঁৰ সেই দুপৰীয়াৰ গল্পটোকে আঁকি পেলাম নেকি। সেই যে গল্পটোৰ নিৰ্জনতা, সেই নিৰ্জনতা অকল এটা দুপৰীয়াৰ নিৰ্জনতা নাছিল। সেই নিৰ্জনতা এগৰাকী সন্তানহীন নাৰীৰ শূন্য মনৰ নিৰ্জনতাও নাছিল। সেই নিৰ্জনতা আছিল মানুহৰ জীৱনৰ প্ৰত্যেকটো দুপৰীয়াত অনুভূত হোৱা অন্তহীন দুখ, গ্লানি আৰু নিসংগতাৰ নিৰ্জনতা। ক'ৰবাত মানুহ বোধ কৰোঁ সদায় নিৰ্জন। গল্পটোত প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰা ধোবাই ধুই থোৱা বগা চাদৰখনৰ দৰে মানুহৰ জীৱন উকা আৰু নিৰ্জন। কেতিয়াবা আমাৰ মনলৈ আহে যে জীৱনৰ দুপৰীয়া কালটোত থকা তৰুণ প্ৰজন্মৰ মাজত এই নিৰ্জনতাবোধ বা নিসংগতাবোধ প্ৰবল নহয় চাগে।
কিন্তু আচলতে কথাটো তেনেকুৱা নহয়। জীৱনৰ এক অনিশ্চয়তা সময়ত থকা এই প্ৰজন্মৰ বাবে নিসংগতাবোধ আৰু নিৰ্জনতাবোধ খুব ভীষণ প্ৰবল। আমি ইয়াৰ চানেকি সৌৰভ কুমাৰ চলিহাৰ আন বহুতো গল্পত দেখিবলৈ পাওঁ। তেখেতৰ আন এটা গল্প ছেমিষ্টাৰ শেষ, গল্পটোৰ বিষয়ে ইতিমধ্যে কৈছে। সেই গল্পটোত যদি আমি চাওঁ, গোটেই গল্পটোতে এক ধৰণৰ শীতলতাই বিৰাজ কৰি আছে। গল্পটো আৰম্ভই হৈছে এনেকৈ, 6টা বজাত গুৰি গুৰি বৰফ পৰিবলৈ আৰম্ভ কৰিলে আৰু ঠিক 6:30 বজাত মোৰ মান্টেলটো পূৰা বগা হৈ গ'ল। মই আনা আৰু ইয়ানছক বিচাৰি লুডভিগ ষ্টেচনলৈ গ'লোঁ। লুডভিগ ষ্টেচন একেবাৰে জনহীন, গেছৰ লাইটবোৰৰ চাৰিওফালে বৰফ পৰিছে। ৰাস্তাটো, গছৰ ডালবোৰ আৰু ঘৰৰ ৰঙা ৰঙা ছালবোৰ বৰফে ঢাকি পেলাইছে। ৰৈ ৰৈ বতাহৰ জাপটা মাৰিছে। গেছৰ লাইটবোৰৰ চাৰিওফালে গুৰি গুৰি ঘূৰ্ণি বতাহ বলিছে। মই বুজিলোঁ মোৰ জোতাৰ তলেৰে ঠাণ্ডা সোমাব ধৰিছে। এই যে বৰফৰ বৰ্ণনাৰে গল্পটো আৰম্ভ হৈছে, আমি যদি লক্ষ্য কৰোঁ গোটেই গল্পটোতে অকল পৰিৱেশটোত নহয়, গল্পটোৰ চৰিত্ৰসমূহ, গল্পটোৰ কথোপকথন, দৃশ্যাংশ, ভাৱনা, আনকি চৰিত্ৰসমূহৰ মাজত থকা সম্পৰ্কৰ মাজতো সেই শীতলতা অনুভৱ হয়। আনা আৰু ইয়ান্স দুগৰাকী হাংগেৰীয় ভগনীয়া, যি হাংগেৰীৰ পৰা জাৰ্মানীলৈ পলাই আহিছে আৰু জাৰ্মান বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে, নৱদম্পতি। আৰু গল্পটোৰ যিটো মুখ্য চৰিত্ৰ কথক, তেওঁৰ সহায়ত তেওঁলোকে ইউনিভাৰ্চিটি কেম্পাছৰ ভিতৰতে এটা ঘৰ ভাড়া কৰি লৈছে। ইয়াতে গল্পটোত একো নোকোৱাকৈও পাঠকে গম পাই যায় যে আনা আৰু ইয়ান্সৰ মাজৰ সম্পৰ্কটো ক'ৰবাত শীতল হৈ আহিছে। গল্পটোৰ কথক চৰিত্ৰটোৱে গোটেই গল্পটোতে এক মুখ্য ভূমিকা গ্ৰহণ কৰিছে। এদিন সন্ধিয়া বৰফে ঢকা এটা ধুমুহাত তেওঁ আনা আৰু ইয়ান্সৰ কোঠালৈ আহিছে, এটা পুৰণি কফি মেচিনৰ ৰিং এটা লগোৱাৰ উপলক্ষ্য লৈ। ইয়াতে উপলক্ষ্য শব্দটো মন কৰিবলগীয়া, কাৰণ গোটেই গল্পটোতে কোনো চৰিত্ৰৰ মনৰ বহিঃপ্ৰকাশ ঘটা নাই। মুখ্য কথকজনে জানে যে সেইদিনা গল্পটোৰ পুৰুষ চৰিত্ৰ ইয়ান্স কোঠাত নাই। তেওঁ এটা জন্মদিনৰ পাৰ্টিলৈ গৈছে, যিটো পাৰ্টিলৈ কথক নিজেও নিমন্ত্ৰিত আছিল, কিন্তু তেওঁ তালৈ নগৈ আনা আৰু ইয়ান্সৰ কোঠালৈ আহিছে। আনাৰ লগত হোৱা তেওঁৰ কথোপকথন আৰু দৃশ্যাংশৰে গল্পটো আগবাঢ়িছে। ইয়াতে আনাৰ চৰিত্ৰ খুব জটিল। আনা হতাশ, বিষাদগ্ৰস্ত আৰু গোটেই জাৰ্মান জাতিটোৰ ওপৰতে বিৰক্ত। আনাই বাৰে বাৰে কৈছে, জাৰ্মানসকল ইমান এয়াৰনেষ্ট, ইমান চিৰিয়াছ, ভাল নালাগে। ইয়াতে যদি আমি কথকৰ মনৰ অৱস্থালৈ চাওঁ, তেওঁৰ মনৰ অৱস্থাও খুব দুদুল্যমান। তেওঁ জানে যে আনাই যিবোৰ কথা কৈ আছে সেই কথাবোৰ 100% শুদ্ধ নহয়। কোনো এজন ব্যক্তিৰ উদাহৰণেৰে কোনো এটা জাতিৰ সাধাৰণীকৰণ কৰিব নোৱাৰি। কিন্তু তাৰ পিছতো তেওঁ এবাৰো আনাৰ কথাত প্ৰতিবাদ কৰা নাই। তেওঁৰ এই মৌনতাৰ কাৰণ আনাৰ প্ৰতি থকা তেওঁৰ সংবেদনশীলতা, সহনশীলতা, নে আনাৰ প্ৰতি তেওঁৰ সহজাত আকৰ্ষণ, সেই বিষয়ে গল্পটোত ক'তো স্পষ্টকৈ কোৱা নাই। ইয়াতে যদি আমি গল্পকাৰলৈ লক্ষ্য কৰোঁ, ইয়াত গল্পকাৰে এজন নিউট্ৰেল নেৰেটৰৰ ভূমিকা পালন কৰিছে। তেওঁক কোনো এটা চৰিত্ৰৰে মনৰ বহিঃপ্ৰকাশ ঘটিবলৈ দিয়া নাই। এনেকুৱা লাগে যেন গল্পকাৰে গল্পটোৰ বাহিৰত ৰৈ এখন লেন্সৰ মাজেৰে গল্পটোলৈ চাই আছে আৰু সেই হিচাপে লিপিবদ্ধ কৰিছে। যিদৰে তেওঁ লিখিছে, কথকে কৈছে, আনাই মোৰ চাহকাপৰ ওপৰত এটুকুৰা নেমুটেঙাৰ ৰস চেপি দিলে আৰু ক'ৰবাৰ পৰা বিচাৰি দুটুকুৰা হাংগেৰীয় ভুৰ্জটো উলিয়ালে আৰু ক'লে, অকণমান শুকান হৈ আছে বোধ কৰোঁ, কিন্তু তাকে এনেকৈ সজাই দিলে মোৰ লাগি গ'ল যে মই পাৰ্টিটো হেৰুৱাই একো লোকচান কৰা নাই। মোৰ হঠাতে অনুভৱ হ'ল যে এই হাংগেৰীয় ভুৰ্জটো আৰু চিত্ৰন চাহ মোৰ বাবে খুব লোভনীয় যেন অনুভৱ হৈছে
আৰু মোৰ ভীষণ খাবলৈ মন গৈছে। গোটেই গল্পটোৰ শীতলতাৰ বিপৰীতে এই ধৰণৰ কথাবোৰে গল্পটোত এটা উষ্ম সোঁত কঢ়িয়াই আনিছে। ওপৰে ওপৰে যদি আমি চাওঁ তেতিয়া এনেকুৱা লাগে যে গল্পটো নায়িকাৰ নিসংগতা, একাকিত্ব, দেশ এৰি অহাৰ বেদনা আৰু আধুনিক জীৱনে আনি দিয়া বিচ্ছিন্নতাই এই গল্পটোৰ মূল উপজীব্য। কিন্তু যদি আমি অলপমান দকৈ চাওঁ তেতিয়াহ'লে গল্পটোৰ অন্য এটা অৰ্থও অনুভৱ হয়। নায়িকাই কথা প্ৰসংগত কথকক কৈছে, কি বতৰ, বৰফ বৰফ আৰু বৰফ, মন একেবাৰে কিবা কৰি দিয়ে। যা হওক ছেমিষ্টাৰটো শেষ হ'লেই ৰক্ষা পৰোঁ। এই যে ছেমিষ্টাৰ শেষ বাক্যাংশ, এই বাক্যাংশ গল্পটোৰ শিৰোনাম হিচাপেও ব্যৱহাৰ হৈছে। এই বাক্যাংশৰে আচলতে নায়িকাই কি ক'ব বিচাৰিছে? এটা পৰীক্ষাৰ পৰ্যায় শেষ হোৱাৰ কথাই কৈছে, এটা জীৱনৰ অধ্যায় শেষ হোৱাৰ কথা কৈছে, দেশ এৰি আহি অন্য এখন দেশত ভগনীয়া হৈ থকাৰ যি যন্ত্ৰণা, সেই যন্ত্ৰণাৰ পৰা মুক্তি বিচাৰিছে, নে আচলতে ইয়াঞ্চৰ লগত শীতল হৈ অহা সম্পৰ্কটোৰ পৰা মুক্তি বিচাৰিছে, সেই বিষয়েও গল্পকাৰ নিমাত। এটা অতি আধুনিক গল্প। গল্পটো শেষ হৈছে এটা অসম্পূৰ্ণ বাক্যৰে। ইটালীৰ ফ্লৰেন্স চহৰৰ ফিয়েছলে নামৰ এখন ঠাইৰ এখন ধুনীয়া ৰ'দে ভৰা ঠাই। তাৰ ছবি এখন আনাৰ কোঠাত আছে আৰু খিৰিকীৰে আহি ছবিখনৰ ওপৰত বৰফ পৰিছে। আনাই তাইৰ জোঙা জোঙা আঙুলিৰে বৰফবোৰ চুচি পেলাই দিছে আৰু ছবিখনত আকৌ ৰ'দ পৰিছে, উজ্জ্বল জলমল ৰ'দ। গোটেই গল্পটোত বিৰাজমান শীতলতাৰ বিপৰীতে গল্পটো শেষ হৈছে এজাক উজ্জ্বল ৰ'দৰ আশাবাদেৰে। গল্পটো শেষ হোৱাৰ ঠিক অকণমান আগতে নায়িকাই কথকক সুধিছে, আমাৰ লগত ইটালীলৈ যাব নেকি? ইটালী এখন ধুনীয়া দেশ, ৰ'দে ভৰা উজ্জ্বল দেশ। যদি আমি গল্পটোলৈ চাওঁ, আজি বহু দশকৰ আগতেই ৰচিত, বিদেশী পটভূমিত ৰচিত এটা তৰুণৰ গল্প। কিন্তু কি আশ্চৰ্যকৰভাৱে বৰ্তমান সময়ৰ, বৰ্তমান সমাজৰ, বৰ্তমান প্ৰজন্মৰ লগত গল্পটোৰ এক অদ্ভুত মিল অনুভৱ হয়। যদিও ছাৰে কৈ গৈছে অলপ আগতে যে চলিহাৰ গল্পৰ সাধাৰণীকৰণ কৰিব নোৱাৰি, তথাপি বিংশ শতিকাৰ ৬০ দশকত গল্প লিখিবলৈ আৰম্ভ কৰা শৰৎ কুমাৰ চলিহাৰ গল্প আজি একবিংশ শতিকাৰ ১/৪ সময় পাৰ হৈ গৈছে। ইমান সময়লৈ তেখেতৰ গল্পৰ প্ৰাসংগিকতা থকাৰ, আচলতে ক'বলৈ গ'লে প্ৰাসংগিকতা বৃদ্ধি হোৱাৰ এটা অন্যতম কাৰণেই হ'ল তেখেতৰ গল্পৰ এই আধুনিকতাবাদ। তেখেতৰ গল্পত তৰুণৰ যি দ্বিধাগ্ৰস্ততা, হতাশা, বিচ্ছিন্নতা, একাকিত্ব, যৌন বাসনা অৱদমনৰ গ্লানি, পূৰ্বৱৰ্তী প্ৰজন্মৰ প্ৰতি পোষণ কৰি ফুৰা শ্লেষ, সেয়া বিদ্যমান, যিটো এতিয়াও বিদ্যমান। কিন্তু তাৰ মাজতো তেখেতৰ গল্প খুব তৰুণ প্ৰজন্ম খুব শক্তিশালী ৰূপত জিলিকি উঠিছে। অশান্ত ইলেক্ট্ৰনেৰে তেখেতৰ গল্পৰ তৰুণ প্ৰজন্মক নিশ্চয়কৈ ৰিজাইছে, যি অস্থিৰ আৰু মানুহৰ দৃষ্টিত নিগেটিভলি চাৰ্জড। কিন্তু এই তৰুণ প্ৰজন্মই ঠিক এটা ইলেক্ট্ৰনৰ দৰে সমাজ নামৰ বৃত্তটোৰ চাৰিওফালে পৰিভ্ৰমণ কৰি মানুহ, সমাজ আৰু জীৱনক খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা আমাৰ পৰিলক্ষিত হয়। যদি এই প্ৰজন্মই কোনোবা এটা সময়ত কেপিটেলিজমক নস্যাৎ কৰিছে, অন্য এটা সময়ত ই ছ'চিয়েলিজিম নাইবা জ্যোতিবাবুৰ অন্তঃসাৰশূন্য মাৰ্ক্সবাদকো ওফৰাই দিছে। কামিনী শৰ্মাৰ ভণ্ড দেশপ্ৰেম, গিৰিজা শৰ্মাৰ যৌন বিকাৰগ্ৰস্ত মন নাইবা বিৰেশৰ সুবিধাবাদক এই প্ৰজন্মই অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা পৰিলক্ষিত হয়। বহু সময়ত হতাশ যেন লাগিলেও শৰৎ কুমাৰ চলিহাৰ গল্পৰ তৰুণ প্ৰজন্ম সজাগ, সচেতন আৰু সৰব। তেওঁৰ গল্পৰ তৰুণ প্ৰজন্ম দিশাহীন হ'ব পাৰে, কিন্তু লক্ষ্যহীন নহয়। আৰু তেওঁলোক সৰব নিজৰ অধিকাৰক লৈও। সেইবাবে হয়তো অশান্ত ইলেক্ট্ৰন গল্পৰ শেষত নিজৰ ন্যায্য প্ৰাপ্তিক লৈ নিখিলে আওৰাইছে নিউ টেষ্টামেণ্টৰ সেই অমুখ বাণী, হে ঈশ্বৰ, আমাৰ প্ৰাথমিক প্ৰয়োজনবোৰ পূৰণ কৰা,
Give us this day our daily bread. হৰকুমাৰ কুমাৰ চলিহাৰ গল্পৰ কথা কৈ শেষ কৰিব নোৱাৰিম। ইতিমধ্যে বহুতখিনি সময় দেৰি হৈ গ'ল। মোক ক'বলৈ দিলে চাগে মই আৰু 1 ঘণ্টা কৈয়ে থাকিম। কিন্তু যিহেতু আমাৰ সময়ৰ সীমাবদ্ধতা আছে, হৰকুমাৰ কুমাৰ চলিহাৰ গল্প য'ত শেষ হয় তাৰ পৰা আৰু এটা গল্প আৰম্ভ হয়। তেখেতৰ গল্পই পাঠক হওক নাইবা লেখক হওক মগজুত এনেকুৱা এটা জোকাৰণি এৰি যায় যে তাৰ পৰা হয়তো কল্পনা নহয় সৃষ্টি হ'বলৈ বাধ্য। সেইবাবে হয়তো তেখেতৰ গল্পক লৈ অসমীয়া সাহিত্যত আজিলৈকে যিমানবোৰ গল্প ৰচিত হৈছে, কোনো গল্পকাৰৰ গল্পক লৈ ইমান গল্প ৰচিত হোৱা নাই। মোৰ নিজৰে 3টাকৈ গল্প তেখেতৰ গল্পৰ আলমত ৰচিত। যিয়ে নহওক, আজিৰ এনেকুৱা এখন সুৰুচিশীল মঞ্চত মোক দুআষাৰ কোৱাৰ সুযোগ দিয়াৰ বাবে হৰকুমাৰ কুমাৰ চলিহা অনুৰাগী সমাজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বিশেষকৈ নাম ল'ব লাগিব বিশিষ্ট কবি কুশল দত্ত ডাঙৰীয়াৰ। তেখেতে মোক যোগাযোগ কৰিছে আৰু শীতৰ এই ঠেটুৱা লগা জাৰকো নেওচি ইয়াতে উপস্থিত হোৱা প্ৰতিজন সুধীবৃন্দ, যিসকলে ইমান ধৈৰ্য সহকাৰে মোৰ কথাখিনি শুনিলে, আটাইলৈকে অপাৰ কৃতজ্ঞতা এৰিছোঁ। ধন্যবাদ। ডক্টৰ নমিতা বৈশ্যক আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।